মই 10টা বজাত বিচনালৈ আহিছোঁ। বিচনাত মই পৰিছোঁ আৰু মোৰ চিলিমিলিকৈ টোপনি আহিছে অকণমান আৰু তেনেকুৱাতে তেওঁ ঘপকেনে গৈ ধৰিলেগৈ নহয় গাত ধৰি মই বোলো নিজৰ বোৱাৰীজনীক শহুৰ দেউতাকে কৰিলে ধৰ্ষণ। এনে অপকৰ্ম চলিলে এইখন অসমতে যোৰহাটৰ তিতাবৰত। চাওক, ইমানবোৰ ঘটনা হৈ থকাৰ স্বত্তেও ইমান জ্ঞান নাইকিয়া অজ্ঞানী মানুহ এই পৃথিৱীত জীয়াই আছে। নিজৰ পত্নী থাকোঁতেও নিজৰ পুত্ৰৰ বোৱাৰীয়েকক তেওঁ ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলায়। গতিকে সেই ভুক্তভোগীগৰাকীৰ মুখেৰে শুনোচোন আহক, সকলো কথা বিৱৰি ক'ব। সেইদিনাখনি শুই আছিলোঁ, মানে দুপৰীয়া বহি আছিলোঁ আগফালে বাৰান্দাত। 5 আগষ্টৰ দিনাখনি বহি থাকোঁতে তাৰপিছত তেওঁ সুধিলে মোক যে আজি চোন নুশুৱগে নি ছোৱালী। মই বোলো শুমগে, 10টা বজাত শুমগে আৰু 10টা মান বজাত মই তেতিয়া বিচনালৈ আহিছোঁ দেই। দিনৰ মই 10টা বজাত বিচনালৈ আহিছোঁ। বিচনাত মই পৰিছোঁ আৰু মোৰ চিলিমিলিকৈ টোপনি আহিছে অকণমান আৰু তেনেকুৱাতে তেওঁ ঘপকেনে গৈ ধৰিলেগৈ নহয় গাত ধৰি মই বোলো কি কয় বোলো আপুনি বোলো সেইটোৱে বুলি ক'লো। তাৰপিছত কৈছে হেনো সেই বোলে মনে থাক বোলে, মই ক'লে বোলে তোক বোলে কাটি পেলাম বোলে, হেনো গোটেই কাটি পেলাব। তাৰপিছত মই বোলো আপুনি, তাৰপিছত তেওঁ বিচনাত পেলাই দিলে দেই মোক। পেলাই মানে একদম হাত দুখন পুৰা ধৰিছে, ধৰি পিনে একদম তেওঁ বেয়া কাম কৰিছে। কৰাৰ পিছত কৈছে যে তোৰ ল'ৰা ছোৱালী নহয় আৰু তই চিন্তা কৰিব নালাগে আৰু এইবোৰ কথা তই কাকো নকবি, যাতে ক'লে তোক একদম তোৰ কাৰণে জীৱন নোহোৱাৰ কাৰণে তোক মাৰি পেলাম আৰু তেতিয়া তই আৰু এনেও গোটেই কথাটো বোলে তোৰ বাৰতে তোকহে দোষী বুলি ক'ব, মোকতো কোনেও নকয় কাৰণ মই মতা মানুহ, সেনেকে বুলি ক'লে আৰু। তাৰপিছত কোৱাৰ পিছত তেওঁ মোৰ হাজবেণ্ড আহিলে আৰু কামৰ পৰা 12টা বজাত তেনেকুৱাত আহিছে। অহাৰ পিছত মই তেওঁক ক'লো কথাখিনি কোৱাৰ পিছত মই বোলো এনেকুৱা তেনেকুৱা ঘটনা নহয়। তেতিয়া তেওঁ দেউতাকক মানে কৈছে আৰু এনেকুৱা কেলে কৰিলে কি সেনেকুৱা। তেওঁ কওঁতে যে ক'লে কি বোলে ৰ বোলে মই মাক মাতি আনোগে, মাক মাতি অনাৰ পিছত মই যিটো কৰিব লাগে কৰিম। তাৰপিছত তেওঁ গডেজ ভাঙি পেলাই পইচা 700 টকা নি পেলাই তেওঁ মানে গুচি গ'লে। মানুহটো আহিব বুলি ভাবি আছো আৰু মাক আনি পেলাই। তাৰপিছত নাই মানুহটো নাই আৰু নাই। তাৰপিছত চবে কৈছে যে কি তোৰ গাতে ভুল, চবে মানে মোকে দোষী কৰিছে যে কি তোৰ গাতে ভুল, তয়ে এনেকুৱা তয়ে তেনেকুৱা। তাৰপিছত মই বোলো মই কি কৰিলো বোলো। তাৰপিছত এদিন মোবাইল নিদিয়ে আৰু মোক চুবলৈ মোবাইল নিদিয়ে, একো হেৰি নকৰে। তাৰপিছত মই বোলো মই এদিন ৰাতি মোবাইলটো পাইছো, পোৱাৰ পিছত মই ঘৰলৈ মেছেজ কৰিছো। মেছেজ কৰি তাৰপিছত মোক পাপাহঁতি গৈ পিনে গাঁওবুঢ়া চাওবুঢ়া মাতি নি পেলাই তেওঁ মোক মানে চবেই তাৰ পৰা মানে লৈ অহাৰ পিছত তেওঁ আমাৰ পাপাই ইয়াত থানাত এজাহাৰ এখন দিলে। এজাহাৰখন দিয়াৰ পিছত তেওঁ ফোন কৰিছে আৰু মোলে, এতিয়া যি হ'ল বোলে আৰু এইবোৰ ধৰি দিব নালাগে, কেছখন বোলে একেবাৰে উঠাই ল'ব লাগে বোলে। মোৰ হাজবেণ্ডে কৈছে তেনেকে দেই। তাৰপিছত মই বোলো কেলে কেছখন উঠাই ল'ম বোলো, আকৌ উঠাবতো নোৱাৰি দে কেছখন, আৰু মই উঠাও কেছখন দুখীয়ে মোৰ ওপৰত যিখিনি অত্যাচাৰ কৰিছে আৰু যাতে কেতিয়াও বেলেগ ছোৱালীও এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে আৰু অত্যাচাৰ তেনেকুৱা কৰাৰ তেওঁ যাতে দুখী আৰু মানে কেছখন নুঠাও বোলো মই। কাৰণ মোৰ হাজবেণ্ডৰ নাম নিজৰ পিতৃতুল্য এজন পিতৃ, তেওঁ বোৱাৰীয়ে হওক বা আন কোনোবাই হওক, কিয় তেনেকুৱাখিনি কৰিব লাগে? এজন বৃদ্ধ মানুহে তেওঁৰ জ্ঞান অকণমানো নাই বাৰু? এনেকুৱা শহুৰ কেতিয়াও সমাজত জীয়াই থাকিব নালাগে। এনেকুৱা শহুৰ সঁচাকৈ একো প্ৰয়োজন নাই। এনেকুৱা মানুহক কেনেকৈ বোৱাৰীয়েকে দেউতা বুলি সম্বন্ধ ধৰিব বাৰু? চাওকচোন, নিজৰ বোৱাৰীয়েকজনীক এনেকুৱাখিনি কৰে জানো বাৰু? হিতাহিত জ্ঞান হেৰুৱা পগলা মানুহটো হয়তো এনেকুৱাখিনি কাম কেতিয়াও নকৰে। দেওঘৰীয়া গান আৰু দুগৰাকী মহিলাৰ লগত তেওঁ এনেকুৱা অপব্যৱহাৰ কৰিছে বুলি কোৱা শুনা পাইছো আমি গাঁৱৰ মুখে। মোৰ লগত এবাৰে হৈছে। তেওঁ দুদিনমানৰ আগত তেওঁ জুপি থাকে মোৰ ৰুমৰ ফালে। মই খালি অনুভৱ নকৰো যে তেওঁ মোক এনেকুৱা কেলে কৰিব বা দেউতা হয় কাৰণ সেইটো বুলি ভাবো আৰু মই সেইকাৰণে ইমান গুৰুত্ব নিদিওঁ কথাটো। কিন্তু সেইদিনাখনিয়ে হৈছে। মোৰ দেওৰ এটা থাকে আৰু মোৰ স্বামী আৰু মা দেউতা আৰু মই। 2 বছৰ। তুমি এই গোটেই সমগ্ৰ কথা আৰক্ষীক জনাইছা? আৰক্ষীয়ে তোমাক কিবা আশ্বাস দিছে নেকি, কিবা কৈছে নেকি? আৰক্ষীয়ে মোক কৈছে মানুহজনক বিচাৰি অনাৰ পিছত উচিত তদন্ত কৰা হ'ব আৰু সেয়াই কৈছে আৰু কি ক'ব আৰু তোমাৰ স্বামীৰ লগত যোগাযোগ কৰিছে নেকি? মই সেইদিনাখনিয়ে যোগাযোগ ত্যাগ কৰিলো আৰু যোগাযোগ কৰা নাই মই এতিয়া।